Hello everybody, please welcome to my channel Jayahankar Boro Legal Forum. আজিও আপোনালোকৰ আগত এটা পলিটিকেল ডিছকাশ্যন কৰিম বুলি ভাবিছোঁ। তাৰ লগতে এই ভিডিঅ'টো চাওকচোন বাৰু। মাটিৰ ভকত উভত কৰি নাচিছে বিজেপি নেতাই। ৰাজ্যৰ খিলঞ্জীয়া লোকৰ ভূমি ভোগ ৰাখে গিলাৰ ষড়যন্ত্ৰ একাংশ বিজেপি নেতাৰ। এইবাৰ মাটিৰ খপোৱা বিজেপি নেতাৰ কুকৰ্মৰ চিকাৰ হ'ল ২২টাকৈ ৰাভা জনগোষ্ঠীয় পৰিয়াল। ১ বিঘা ২ বিঘা নহয়, প্ৰায় ৩৫ বিঘা ভূমি হস্তগত কৰিলে দুই বিজেপি নেতাই। ইয়াকে লৈ গোৱালপাৰাত প্ৰতিবাদ। ওলাই আহিল বলাইখামা গাঁৱৰ ৰাইজ। তো আপোনালোকে এই ভিডিঅ'টো চাই পেলাই গোটেইখিনি কথা গম পালে আৰু ইতিমধ্যে আপোনালোকে ছ'চিয়েল মিডিয়াত এই ভিডিঅ'টো পাইছে। মাই পইণ্ট ইজ দিছ, যেতিয়া বিজেপিয়ে ইমান ভাল কাম কৰি গৈ আছে, এই যে বাংলাদেশীয় মূলৰ মানুহখিনিক এভিকশ্যন কৰি পেলাই এজ পাৰ দ্য অনাৰেবল গুৱাহাটী হাইকোৰ্ট অৰ্ডাৰ তেওঁলোকে এভিকশ্যন কৰি গৈ আছে, ভাল কাম বুলিয়েই ক'ব লাগিব। তেওঁলোকে যেনেকৈ উৰিয়াম ঘাটত যিখিনি বেদখল মুক্ত কৰিবৰ কাৰণে যোজনা চলাই আছে, ইত্যাদি ধৰণৰ যিবিলাক কাম বিজেপিয়ে কৰি আছে, যিবিলাক ডেভেলপমেণ্টেল কাম কৰি আছে, সেইফালৰ পৰা বিজেপি বহুত ভাল কামেই কৰিছে, সেইটো চবেই স্বীকাৰ কৰিবই লাগিব। বাট অন দ্য আদাৰ ছাইড আপোনালোকে যদি লক্ষ্য কৰে, এই যে ভিডিঅ'টোত আপোনালোকে চালে, তেওঁলোকে কিছুমান বিজেপিৰ নেতা, পালি নেতা, মন্ত্ৰী, MLA এনেকুৱা ধৰণৰ বদমাছ কাম কৰি আছে, এনেকুৱা দুষ্কাৰ্যত নামি পৰিছে, যাৰ কাৰণে বিজেপিক ঘিণ কৰিবলগীয়া কথা হৈছে। এই যে আমাৰ ট্ৰাইবেল মানুহখিনি এইমাত্ৰ ভিডিঅ'ত আপোনালোকে দেখা পালে, সম্পূৰ্ণ ৰাভা মানুহ। তেওঁলোকৰ সেই মাটিখিনি এই বিজেপিৰ দুই নেতাই, যি কথাটো সত্য হয়, এজ পাৰ দ্য ৰিপৰ্ট, এজ পাৰ দ্য ছ'চিয়েল মিডিয়া যিটো আমি দেখিছোঁ, ইট ইজ ভেৰি বেড অন দ্য পাৰ্ট অফ দ্য বিজেপি লিডাৰ্ছ। বাৰে বাৰে আমি কৈ থাকিছোঁ যে তেওঁলোকে ট্ৰাইবেলৰ মাটিত হাত নিদিব। বিজেপি যেনেকৈ জাতি মাটি ভেটি ৰক্ষা কৰে বুলি কৈছে এভিকশ্যন কৰি পেলাই, এট দ্য চেম টাইম ক'ত তেওঁলোকে জাতি মাটি ভেটি ৰক্ষা কৰিছে? মাই কুৱেশ্যন ইজ দিছ, যদি এনেকুৱাকৈ মানে ট্ৰাইবেল মানুহৰ মাটিবিলাক কব্জা কৰে, এনেকুৱা যদি আমাৰ ট্ৰাইবেল মানুহৰ মাটিবিলাক কাঢ়ি কাঢ়ি লৈ যায়, তেতিয়াহ'লেতো বিজেপিয়েতো ভাল কাম কৰা নাই। এই ক্ষেত্ৰতো আমি ট্ৰাইবেলখিনিয়ে মাতিবই লাগিব। আপোনালোকে ইতিমধ্যে গমেই পাইছে, কাৰ্বি আংলং, ডিমা হাছাও ইত্যাদি যিবিলাক আমি ডিছকাশ্যন কৰি আছোঁ চিন্স এ লং টাইম, ইটছ এ ভেৰি বেড অন দ্য পাৰ্ট অফ দ্য বিজেপি। তেতিয়াহ'লেতো বিজেপিয়ে এই কামটো ভাল কাম কৰা নাই। তেওঁলোকে ট্ৰাইবেলৰ মাটি কাঢ়ি পেলাই জাতি মাটি ভেটি ৰক্ষাটো কৰা নাই। হাউ বিজেপি উইল বি এবল টু উইন দ্য নেক্সট ইলেকশ্যন? আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিখিনি কাম কৰি আছে, যিখিনি ডেভেলপমেণ্টৰ কাম ইতিমধ্যে কৰিছে এই গভৰ্ণমেণ্টে, কিন্তু এট দ্য চেম টাইম এই বিজেপি লিডাৰবিলাকতো ভাল কাম কৰা নাই। চ' মাই কুৱেশ্যন ইজ ডেট এজ এ ট্ৰাইবেল মেন, গভৰ্ণমেণ্টক ৰিকুৱেষ্ট কৰিছোঁ, আৰু এক প্ৰকাৰ যিখিনি আমাৰ বিজেপি লিডাৰ আছে তেওঁলোকক ৱাৰ্ণিঙে দিছোঁ, আপোনালোকে তেনেকৈ ট্ৰাইবেলৰ মাটি কাঢ়ি ল'বলৈ নাযাব। এগেইন মই এটা কথা ক'বলৈ ওলাইছোঁ যে দ'জ চাৰ্কল অফিচাৰ্ছ who are working under the pressure for some money, please stop such type of work they have been working. Thank you.